হৈ গ'ল মই ইয়াৰ আশা কৰ্মী কৰি আছোঁ মাটিখাদা 7 নম্বৰ ৱাৰ্ডৰ। মই ৰাতি দিনে ওলাই যাওঁ, কিন্তু যেতিয়া বৰ্ষা ছিজনত মই বহুত অসুবিধা পাওঁ। এইটো ৰাস্তাটো সোমাবলৈ নোৱাৰোঁ। মই কিমানবাৰ পঞ্চায়তত গৈছোঁ, এপ্লিকেশ্যন দিছোঁ, আমাৰ 10জনে চাইন কৰি এনেকুৱা এপ্লিকেশ্যন দিয়া আছে, কিন্তু আজি কৰিম কালি কৰিম কৰি আমাৰ ৰাস্তাটো বনাই নিদিয়ে। কয় আজি এই আপোনালোকৰ চেংচন হৈ আছে, 1 নম্বৰতে আছে, 1 নম্বৰ, কিন্তু বেলেগ ফালে ৰাস্তাবিলাক বনি আছে। যিটো বা ৰাস্তাত মানে মদ পানী খাই বিক্ৰী কৰে সেইবিলাক ৰাস্তা বনি আছে, কিন্তু আমাৰ ৰাস্তাটো কেতিয়াও নবনায়। এইটো আজি 3বাৰ 4বাৰ হৈ গ'ল, প্ৰেচিডেণ্ট বদলি হৈয়ে আছে, প্ৰেচিডেণ্ট আহি আছে, নতুনকৈ প্ৰেচিডেণ্ট আহিয়ে আছে, কিন্তু আমাৰ ৰাস্তাটো নবনায়। এতিয়া আমি বিচাৰিছোঁ আমাৰ ৰাস্তাটো এবাৰ সোনকালে হ'ব লাগে, নহ'লে আমি বেলেগ ফালে ৰাস্তা বনিবলৈ নিদিওঁ। আমি তাতে গৈ ধৰ্ণা দি থাকিম, কাকো কাম কৰিবলৈ নিদিম। আমাৰ সমস্যাটো মানে আমাৰ এইডোখৰ জেগাডোখৰ হৈছে মাটিখাদৰ 7 নম্বৰ ৱাৰ্ডৰ হয়। আমাৰ মানে এই সমস্যাটো মেইন হৈছে ৰাস্তাটো। এই ৰাস্তাটো আজি ইমান দিন হ'ল, কেইবাবাৰো মানে আমাৰ পঞ্চায়ততো জনোৱা হৈছে, আমাৰ ভাস্কৰ শৰ্মাদেৱকো জনোৱা হৈছে যে ৰাস্তাটো বনাই দিব লাগে। আমাৰ বহুত অসুবিধা হয়, মানে বাৰিষা কালততো ক'বই নালাগে, আৰু এনেওতো অসুবিধা হয়। বাৰিষা কালত স্কুলৰ ষ্টুডেণ্ট স্কুললৈ যাব নোৱাৰে, দিগদাৰী হয়। ইউনিফৰ্ম গোটেই বোকা হয়, মানে এইডোখৰ ওলাই ৰাস্তাটো ভাল, আমাৰ ৰাস্তাটো ওলাই যাওঁতে মানে বোকা গোটেই আৰু ল'ৰা ছোৱালী ওলাই কেনে খেলিব নোৱাৰে। সৰু ল'ৰা ছোৱালী নিজৰ ভিতৰত কিমান সোমাই থাকিব, ল'ৰা ছোৱালীটো খেলিবই। তাৰপিছত আমাৰ ৰাতি সদায় অহা যোৱা কৰিবলৈ কিমান দিগদাৰ হয়, ইয়াৰ পৰা ওলাই গ'লেই লেতেৰা হয়। আৰু বাৰে জনাই থোৱা হৈছে যদিও মানে হৈ গ'ল, আমাক হৈ গ'ল বুলিয়ে কয়। আমি হৈ গ'ল, হ'বই, হৈ গ'ল, আমিতো হৈ গ'ল বুলিয়ে ভাবোঁ। নহয় চেংচন হৈ গ'ল, এনেকৈ শুনি আছোঁ আমি, মানে চেংচন হৈ গ'ল, হ'বই, আমি হৈ গ'ল বুলিয়ে শুনি আছোঁ। এতিয়ালৈকে হোৱা নাই, বহুত দিন হ'ল, মানে ইয়াত বহুত বছৰ হ'ল এইটো। আমাৰ কণিকা বাইদেউ থাকোঁতেও কৰা হৈছিলে। আমি বিচাৰিছোঁ ৰাস্তাটো সোনকালে বনাই দিয়া হয়, ভাল। এইবাৰ যদি আমাৰ ৰাস্তাটো আমি ভোট নিদিওঁ এইবাৰ তেনেকুৱা কৰিলে। আমি এতিয়া বিজেপি চৰকাৰক ভোটেই নিদিওঁ তেনেকৈ কৰিলে। সকলোৱে হৈছে, ইমান ভিতৰুৱা জেগাৰ ৰাস্তা হৈ আছে, কিন্তু আমাৰ এই ৰাস্তাটো ইমান ভিতৰুৱা নহয়তো। আমাৰ মুখতে ৰাস্তাটো হোৱা নাই, মানে ইমান ডাঙৰ ৰাস্তা এইটো এতিয়ালৈকে হোৱা নাই, একদম ভিতৰ ৰাস্তা চব হৈ গ'ল। আৰু বিধায়কবোৰ কিছুমান মানে কৈছোঁ, ৱাৰ্ড মেম্বাৰ নিজৰ ঘৰৰ ওচৰ কৰি দিছে। আমাৰ এই ওচৰতে আমাৰ আছিলে, ৱাৰ্ড মেম্বাৰ আছিলে, কিন্তু আমাৰ এইটো কৰা হোৱা নাই। একদম ওচৰতে, আমাৰ ঘৰৰ ওচৰতে, কিন্তু সিহঁতৰ গলি একদম ভিতৰলৈকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।